ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া এগৰাকী অত্যন্ত সৎ আৰু নিষ্ঠাৱান জ্যেষ্ঠ নেতা ভাৰতীয় জনতা পাৰ্টীৰ। তেখেতে ইতিমধ্যে পদত্যাগ পত্ৰত কৈছে দেশ বিৰোধী শক্তিয়ে যাতে লাই নাপায় তাৰ বাবে তেখেতে এটি শক্তিশালী সিদ্ধান্ত লৈছে। গতিকে তেখেতৰ সততা নিষ্ঠা আৰু তেখেতে দীৰ্ঘদিন ধৰি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নিৰ্মাণ কৰিবৰ বাবে যিমানবিলাক সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে সদায় অত্যন্ত আদৰণীয় প্ৰশংসনীয়। মই ধৰ্মেন্দ্ৰ প্ৰধানক ব্যক্তিগতভাৱেও মোৰ খুব বেছি নিবিড় আৰু বহুত তেখেতে মোৰ এগৰাকী শুভাকাংক্ষী হিচাপে বহু বছৰৰ পৰা 14 লোকসভাৰ পৰাই আমি দুইজনে একেলগে সংসদত কাম কৰিছিলো। তেতিয়াৰ পৰাই তেখেতে সকলো সময়তে মোক অনুপ্ৰাণিত কৰি আহিছিল আৰু তেখেতে দেশৰ বৃহত্তৰ স্বাৰ্থত এনেধৰণৰ শক্তিশালী সিদ্ধান্ত লৈছে। গতিকে মই ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক মোৰ তৰফৰ পৰা এনেধৰণৰ শক্তিশালী সিদ্ধান্ত লোৱাৰ বাবে মই তেখেতক মোৰ তৰফৰ পৰা মই বিশেষভাৱে শ্ৰদ্ধা জনাইছো। কাৰণ তেখেতে সদায় দেশক প্ৰাধান্য দি আহিছে। ৰাষ্ট্ৰ প্ৰথম অৰ্থাৎ নেশ্যন ফাৰ্ষ্ট। আজি তেখেতৰ এই পদত্যাগে এই কথাটো পুৱাৰ সোঁৱৰাই দিলে। গতিকে তেখেতে বিভিন্ন পদবীত কেন্দ্ৰীয় চৰকাৰত কাম কৰি সততা নিষ্ঠাৰে বহুত সফলতা অৰ্জন কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। গতিকে তেখেতে নিশ্চিতভাৱে আগন্তুক দিনত বহুত কাম কৰিব লাগিব ৰাষ্ট্ৰৰ হকে আৰু আমি একেলগে মিলি আগন্তুক দিনত বহুত কাম আমি কৰিম আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিবৰ বাবে তেখেতসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে আজি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই এই সিদ্ধান্ত লৈছে আৰু যাতে যিমানবিলাক এই দেশ বিৰোধী শক্তি যাতে কোনো কাৰণত লাই নাপায় চল নাপায় যাতে তাৰ বাবে তেখেতে এই শক্তিশালী সিদ্ধান্ত লৈছে।